বীজগণিত পার্ট 6 আজি আমি আলোচনা কৰিম যিবিলাক দশমিক সংখ্যা আমাৰ p/qৰ আৰ্হিত প্ৰকাশ কৰিব লাগে সেইবিলাকৰ চাবা উদাহৰণ 6 দেখুৱা যে 3.142678 এটা পৰিমেয় সংখ্যা অন্য ধৰণে ক'ব পাৰি 3.142678 টক p/qৰ আৰ্হিত য'ত p/q অখণ্ড সংখ্যা আৰু q নটিকেল 0 প্ৰকাশ কৰা চাবা এইটো আমি কেনেকৈ কৰিম চাবা প্ৰথমে সংখ্যাটো বহাই দিয়া এনেকৈ 3.142678 এনেকৈ ইকুৱেল দিয়া তাৰপিছত এই দশমিক বাদ দি সকলোবিলাক সংখ্যা ইয়াত লিখা 3.142678 এতিয়া বাই দিয়াৰ পিছত তুমি চাবা এই দশমিকৰ হৰফালে কিমানটা অংক আছে আমাৰ চাবা ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে আমাৰ দশমিকৰ হৰফালে কিমানটা অংক আছে 6টা এনেকৈ গুণিবা 1 2 3 4 5 6 গতিকে 1 দিয়া ইয়াত আৰু 6টা শূন্য দি দিয়া গতিকে এইটো হৈছে p/qৰ আৰ্হিত য'ত p সমান 3.142678 আৰু q সমান 1000000 এতিয়া চাবা তুমি উদাহৰণ 7 দেখুৱা যে 3.333 ডট ইকুৱেল 0.3 ডেছ p/qৰ আকাৰত য'ত p/q অখণ্ড সংখ্যা আৰু q নটিকেল 0 প্ৰকাশ কৰা ঠিক একেধৰণে এইটো প্ৰকাশ কৰিব লাগে কিন্তু এইটোৰ বেলেগ মানে আগৰটো বেলেগ আছিল নিয়ম আৰু এইটোৰ বেলেগ নিয়ম চাবা প্ৰথমে আমাৰ কি দিছে সংখ্যাটো 0.333 ডট এই সংখ্যাটো চাবা প্ৰথমে এনেকৈ লিখা উদাহৰণ ধৰা হল x সমান ইয়াত যিবিলাক সংখ্যা আছে সেইবিলাক দি দিয়া ইয়াত কি আছে 0.333 0.333 ডট দিব পাৰা তুমি চাবা ইয়াত কেইটা অংক ইয়াত পুনৰাবৃত্তি হৈছে তাৰ মানে বাৰে বাৰে কেইটা সংখ্যা ঘূৰি আহিছে চাবা ইয়াত এটা সংখ্যাহে ঘূৰি আহিছে মাত্ৰ 3 গতিকে আমি মনত ৰাখিব লাগে এইটো যে যদি এটা অংক বাৰে বাৰে ঘূৰি আহে তেনেহ'লে এইটো আমি 10 পূৰণ মাৰিব লাগে আৰু যদি দুটা অংক আহে তেলে 100 পূৰণ মাৰিব লাগে যদি তিনিটা অংক আহে 1000 পূৰণ মাৰিব লাগে এইটো মনত ৰাখিব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি এটা অংক ঘূৰি আহে তেনেহ'লে 10 পূৰণ মাৰিব লাগে যদি দুটা অংক ঘূৰি আহে তেনেহ'লে 100 পূৰণ মাৰিব লাগে আৰু যদি তিনিটা অংক ঘূৰি আহে তেনেহ'লে 1000 পূৰণ মাৰিব লাগে যেহেতু ইয়াত এটা অংক বাৰে বাৰে ঘূৰি আহিছে গতিকে আমি ইয়াত 10 পূৰণ মাৰিম চাবা সমান চিনৰ দফালেই তাৰমানে আমি 10 পূৰণ মাৰিব লাগে গতিকে সমান ইফালে আমি 10 পূৰণ মাৰিছোঁ গতিকে সিফালেও আমি 10 পূৰণ আৰু ইয়াত সংখ্যা কি আছে 0.333 ডট চাবা এতিয়া চোৱা সমানৰ বাওঁফালেও আমি 10 পূৰণ মাৰিছোঁ আৰু সোঁফালেৰে 10 পূৰণ মাৰিছোঁ কাৰণ ইয়াতো x আৰু ইয়াত মাত্ৰ 10 পূৰণ মাৰিছোঁ এতিয়া চাবা 10 লগত x পূৰণ মাৰিলে কিমান হ'ব
10x এইটো মনত ৰাখিবা আৰু 10 ৰ লগত 3.33 এইটো পূৰণ মাৰিলে কেনে হ'ব চাবা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰুলটো যেতিয়া তুমি কোনো এটা দশমিক সংখ্যাৰ লগত কোনো এটা 10 বা 100 বা 1000 পূৰণ মাৰিবা তেতিয়া তোমাৰ ইয়াত যিমানটা শূন্য থাকে সিমান গড় মানে পিছ হৈ যাব সংখ্যাটো মানে হওঁফালে যাব দশমিক চাবা ইয়াত কিমানটা শূন্য আছে গতিকে এটা শূন্য আছে গতিকে দশমিক আমাৰ কোনফালে যাব হিফালে যাব এক গড় যেহেতু এটা শূন্য আছে গতিকে দশমিক হওঁফালে এক গড় যাব মনত ৰাখিব তাহলে তেনেহলে ক'ত দশমিক যাব ইয়াত যাব দশমিক মনত ৰাখিবা এইটো যিমানটা শূন্য থাকিব তাত লগত যদি পূৰণ মাৰা তেনেহলে হিমান গড় মানে হওঁফালে দশমিক যাব ঠিক আছে গতিকে সংখ্যাটো হ'ব 3.333 ডট ডট এইটো মনত ৰাখিবা যেহেতু এটা শূন্য আছিল গতিকে আমাৰ দশমিক গড় এক গড় হওঁফালে গেছে শূন্যটো দিব নালাগে এতিয়া চাবা 10x সমান সমান ইয়াত যেহেতু 3 আছে গতিকে 3টো এনেকৈ সাইড কৰা 3 প্লাস আৰু 3ৰ গড়ত শূন্য দি দিয়া যেহেতু আমাৰ x ৰ লগত শূন্য আছিল গতিকে এইটো আমাৰ x ৰ মানে সেম বানাব লাগিব গতিকে ইয়াৰ পৰা 3 ললে আমাৰ কি হ'ব x ৰ লগত সেম হ'ব চাবা 3.333 ডট ডট এতিয়া চোৱা যেটো আমাৰ x আছিল গতিকে x ৰ লগত সেম হৈ গৈছে এইটো মানে x ত আছিল কিমান 0.33 আৰু ইয়াতো 0.33 এই কাৰণে আমি ইয়াত 3 টো মানে বেলেগ কৰিছো মনত ৰাখিবা এবাৰ 10x মানে এইটো যিবিলাক আছে এইবিলাক দি দিয়া 10x ইকুৱেল ইয়াত 3 আছে 3 দি দিয়া প্লাস আৰু ইয়াত যে 0.33 আছে গতিকে এটোত আমি কিমান দিব পাৰো যেহেতু আগতে ধৰি লৈছিলো 0.33 সমান সমান কিমান x গতিকে আমি ঠিক 0.33 ৰ জায়গাত আমি x বহাই দিলো এতিয়া চাবা 10x আর একটা কথা মনত রাখিবা তোমালোকে যদি সমান সমান হওঁফালে যদি মাইনাস থাকে মাইনাস সংখ্যা থাকে তেনেহলে এইফালে আহিলে কি হ'ব প্লাস সংখ্যা হৈ যাব আর যদি হওঁফালে যদি প্লাস সংখ্যা থাকে তেনেহলে বাওফালে আহিলে হেতু মাইনাস সংখ্যা হৈ যাব আর যদি হওঁফালে পূরণ সংখ্যা হৈ থাকে তেনে এইফালে আহিলে কি হ'ব বাওফালে আহিলে মাইনাস হরণ অঙ্ক হৈ যাব আর যদি বাওফালে যদি হওঁফালে যদি হরণ অঙ্ক থাকে তেনেহলে বাওফালে এটো পূরণ হ'ব গতিকে চাবা যদি যোগ থাকে কোন এটা সংখ্যাৰ লগত যদি যোগ থাকে তাহলে সমান সমানৰ ইফালে হলে কি হ'ব বিয়োগ হ'ব এটো আর যদি কোন এটা সংখ্যা যদি বিয়োগ থাকে তেনেহলে সমান সমানৰ ইফালে হলে কি হ'ব আমাৰ বা হওঁফালে নিলে কি হ'ব আমাৰ যোগ থাকলে ওটা বিয়োগ হ'ব বিয়োগ থাকলে ওটা পূরণ হ'ব পূরণ থাকলে ওটা হরণ হ'ব মনত রাখিবা যোগ থাকলে ওটা বিয়োগ হ'ব বিয়োগ থাকলে ওটা যোগ হ'ব পূরণ থাকলে হরণ হ'ব হরণ থাকলে পূরণ হ'ব গতিকে যেহেতু সংখ্যাটো আমাৰ যোগ হৈ আছে 3 ৰ লগত গতিকে এটো আমি ইফালে আনলে কি হ'ব বিয়োগ x মানে আমি সংখ্যাটো x টো ইফালে আনলো চাবা এতিয়া তেনেহলে ইয়াত কিমান থাকিব 3 চাবা 10x ৰ লগত 1x মাইনাস কৰিলে কিমান থাকিব তাৰ মানে এটো বুজিব লাগে ইয়াত 10 টা আম আছে আৰু ইয়াত আছে এটা আম 10 টা আমৰ পৰা এটা আম নষ্ট হলে কিমান আম থাকিব 9 টা আম গতিকে আমি এটো এনেকৈ বিয়োগ কৰিব লাগে সেৰেক্টাৰ পৰা তেনেহলে ইফালে কিমান থাকিব 3 এটো মনত ৰাখিবা গতিকে যেহেতু x ৰ লগত 9 এটা পূৰণ আছে কাৰণ আমি যেনেকৈ পূৰণ কৰিছিলো প্ৰথমে x + 10 next x * 10 গতিকে x * 10 সমান কিমান হৈছে 10x মানে 10x গতিকে এটো তো 9x আছে গতিকে এটো 9 ৰ লগত x পূৰণ আছে গতিকে পূৰণ থাকিলে হওঁফালে ললে আমাৰ কি হ'ব হৰণ হ'ব এটো মনত ৰাখিব লাগে গতিকে কাৰ লগত হৰণ হ'ব আমাৰ 3 ৰ লগত 9 হৰণ হ'ব এতিয়া মনত ৰাখিবা x সমান সমান আমি 3 দি কাটা কৰিব পাৰি কাৰণ 3 ৰ 1 গুণ 3 3 গুণ 9 দুইটাৰ লগত একে সংখ্যাৰ কাটিব লাগে 1/3 গতিকে সংখ্যাটো ওলাইছে তুমি উদাহৰণ 8 চোৱা দেখুৱা যে 1.272727 বা
1.27 মানে একেই, মানে ইয়াৰ ওপৰত ডেছ ডেছ আছে, মানে এইটো 27টো বাৰে বাৰে ঘূৰি যাব, সেইটো বুজাইছে। কক পি বাই কিউ আৰ্হেড য'ত পি কিউ অখণ্ড সংখ্যা কিউ নটিকেল 0ত প্ৰকাশ কৰা। ঠিক একেধৰণে এইটো আমাৰ প্ৰকাশ কৰিব লাগিব, কিন্তু এইটো অলপ বেলেগ নিয়ম আছে, চাবা এইটো মনত ৰাখিব লাগে। ঠিক একেদৰে এনেকৈ লেখা ধৰা হ'ল x সমান যিটো সংখ্যা আছে এইটো বহাই দিওঁ 1. কিমান আছে 1.2727 এইটোৱে দিলে হ'ব, আৰু বেছি দিব নালাগে। মনত ৰাখিবা এইটো সংখ্যা আমাৰ কেইটা অংক আমাৰ পুনৰাবৃত্তি হৈছে, মানে বাৰ বাৰ ঘূৰিছে। কেইটা অংক ঘূৰিছে? দুটা অংক দেখা গ'ল যেন 27 এইটোৱে ঘূৰিছে, কিন্তু কিন্তু ঘূৰা নাই, এইটো 27টোহে ঘূৰিছে। গতিকে আমি ইয়াত কেইৰে পূৰণ মাৰিব লাগে? 1ৰে। আমি আগতে কৈ দিছিলোঁ যেন যদি দুটা অংক বাৰে বাৰে ঘূৰে তেনেহ'লে কি সেইটো 1ৰে পূৰণ মাৰিব লাগে। গতিকে আমি ইয়াত 1 পূৰণ, আৰু ইয়াত কি আছে x, আৰু সৌফালে এবাৰ সমান চিহ্নৰ সৌফালে চাবা, ইয়াতো 1ৰে পূৰণ মাৰিব লাগে, এনেকৈ 100 পূৰণ 1.2727 . মনত ৰাখিবা এখন লগত x পূৰণ মাৰিলে কি হ'ব 100x, তাৰমানে xৰ 100 গুণ হৈ যায়। গতিকে চাবা ইয়াত কিমানটা শূন্য আছে? দুটা শূন্য। গতিকে দশমিক সংখ্যা ক'ত যাব? আমাৰ ইয়াত আহিব, কাৰণ দুটা শূন্য থাকিলে মই আগতে কৈ দিছোঁ যিমানটা শূন্য থাকে সিমান গড় দশমিক সৌফালে যাব। গতিকে সংখ্যাটো বহাই দিয়া 1.2727 . দশমিক কোনফালে যাব আমাৰ? কিমান এটা আহিব? ইয়াত আহিব। গতিকে ইয়াত আমি ইয়াত দি দিলোঁ দশমিক। চাবা এতিয়া ইয়াত আছে কিমান 100x, বহাই দিয়ে ইয়াত। আৰু আমি চাবা ঠিক আমাৰ xৰ যেনে আছে ঠিক এনেই বনাব লাগে, যিটো ওহবালে যিটো সংখ্যা থাকিব সেইটো। গতিকে xৰ লগত কি আছে 1.27 এইটো আছে। গতিকে ইয়াৰ পৰা আমি কি বেলেগ কৰিলে 1.27 থাকিব। মনত ৰাখিব এইটো কি বেলেগ কৰিলে, কি সংখ্যা বেলেগ কৰিলে 1.27 থাকিব। ইয়াত দেখিছা ইয়াত কিমান আছে 127, মানে 127 আছে ইয়াত। গতিকে ইয়াৰ পৰা 1 কমাই দিম মই, মানে 126 ল'ম, আৰু ইয়াত কি থাকিব 1 থাকিব। গতিকে 1.27 থাকিব। গতিকে এইটো মনত ৰাখিবা 126 ল'লোঁ। তেনেহ'লে দশমিকৰ সৌফালে কি থাকিব 1 থাকিব। গতিকে এতিয়া চোৱা 127 আৰু 126 আৰু 1 যোগ কৰিলে কিমান হ'ব 127। গতিকে এইটো মিলি গৈছে, আৰু ইয়াৰ পইণ্ট দিয়া যিহেতু পইণ্ট আছে তাত 2727 এনেকৈ বঢ়াই দিব পাৰা। এতিয়া চোৱা 127 তুমি যদি আমাৰ দশমিক সংখ্যাবিলাক দেখা নাই বা অংক আগতে কৰা নাই, তেনেহ'লে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। গতিকে তুমি দশমিক যোগ বিয়োগ হৰণ পূৰণ শিকিব পাৰা প্ৰথমে। গতিকে চাবা কি হ'ব 127ৰ লগত 1 যোগ কৰিলে 127.2727 হৈ যাব। গতিকে 100x সমান 126 প্লাছ, আৰু যেহেতু 1.27 এইটো xৰ লগত মিলি গৈছে, গতিকে আমি ইয়াত x বহাই দিম, চেম হৈছে xৰ লগত। গতিকে 100x ইকুৱেল বাট যেতিয়া চোৱা তুমি যেহেতু xটো এইটো প্লাছ আছে, গতিকে এইফালে আনিলে কি হ'ব -x, আৰু সমান হ'বলে কি থাকিব 126। এতিয়া চাবা আগৰ দৰে বিয়োগ কৰা 100xৰ পৰা 1x গ'লে কিমান থাকিব 99x, মানে 1x মানে এইটো বুজায়, কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ থাকে, গতিকে এইটো আমি 1x ক'ব পাৰি। আৰু ইয়াত আছে 126। এতিয়া চাবা xটো ৰাখি দিয়া এইফালে, আৰু সৌফালে 99 বিলাক দি দিয়া, কাৰণ 99 কি আছে এইটো পূৰণ আছে। গতিকে সেইটো আমাৰ সৌফালে গ'লে কি হ'ব হৰণ হ'ব, কোনটোৰ লগত 126ৰ লগত হৰণ হ'ব।
চাবা এতিয়া আমি 3 দিয়ে কটাকটি কৰিম 3 4 গুণ 12 আৰু 3 2 গুণ 6 3 3 গুণ 9 3 3 গুণ 9 গতিকে চাবা 1 সমান কিমান ৰৈ গ'ল আমাৰ ওপৰত 42 মানে 42 আৰু তলত কিমান ৰৈছে 3 3 গতিকে আমি আকৌ এটো কাটাকাটি কৰিব লাগিব এটো 3 দিয়ে কাটা 3 এর গুণ 3 3 এর গুণ 3 আর ইয়াত 3 এর গুণ 3 মানে 4 কেইবাৰ যাব একবাৰ যাব 3 এৰে একই সংখ্যাতে কাটিব লাগে গতিকে ইয়াত কিমান থাকিব 1 1 আৰু 2 কিমান হ'ব 12 12 3 4 গুণ 12 গতিকে এটো আমি এনেকৈ লিখিব পাৰি 1 সমান 1/4 এতিয়া তুমি চোৱা উদাহৰণ 9 দেখুৱা যে 0.235 দেখুৱা যে 0.2353535 हम डॉट डॉट इक्वल माने इटू और इटू एक 0.235 डैश पी पी किউ और हे जत पी किউ खंड संख्या किউ न्यूट्रिकल 0 प्रकाश करा इटू आमी केनेকৈ কৰিম ঠিক আগৰ দৰে উদাহৰণ 9 ঠিক আগৰ দৰে কিন্তু অলপ বেলেগ আছে এনেকৈ দিবা ধৰা হল আগৰ দৰে ধরা হল 1 সমান 0.23553 ডট ডট দিব পারা চাবা ইয়াত কেইটা অঙ্ক মানে পুনরাবৃত্তি হয়েছে আমার ইয়াত চাবা ইয়াত 2 কিন্তু পুনরাবৃত্তি হওয়া নাই ইয়াত মাথন 353535 পুনরাবৃত্তি হয়েছে কারণ ইয়াত 35 উপরে ড্যাশ দিয়া আছে 2 দিয়া নাই গতিকে এটো আমি কেটা কি এর পূরণ মারিব লাগিব দুটা সংখ্যা যেহেতু পুনরাবৃত্তি হয়েছে গতিকে আমি 1 এর পূরণ মারিম 1 এর পূরণ x আর হফালে 1 এর পূরণ মারা 1 এর পূরণ 0.23553 ডট ডট দিব পারা এতিয়া চাবা 1 এর লগত x পূরণ মারলে কিমান হবো 100x আর 1 এর লগত এটু পূরণ মারলে কিমান কোড যাব দশমিক এটু মনত রাখিবা কোড যাব দশমিক যেহেতু দুটো শূন্য আছে গতিকে দশমিকটো এই 23 হবলে যাব মানে 23 ইয়াত আহিব গতিকে আমি কি দিম এটু 235353 এনেকৈ বহাই দিয়া আৰু দশমিক কটা হ'ব ইয়াত আহিব গতিকে চাবা এই আকাৰ দৰে অলপ বেলেগ আছে যেহেতু 100 কি আছে 0.235 এনে বানাব লাগিব আমাৰ জানে ইয়াৰ পৰা কি সংখ্যা ললে আমাৰ 0.235235 হইব মানে 0 পৰা এই সংখ্যাৰ পৰা কি সংখ্যা বেলেগ কৰিলে কি হ'ব 0.2353553 হ'ব চাবা ইয়াত আমি কি লব লাগে ইয়াত 23 তো লবই লাগে কাৰণ দশমিকৰ হফালে 0 আছে গতিকে এটো 0 বনাব লাগে তথাপিও ইয়াৰ পাছত যেটো 5 আছে 5 পৰা আমি ইয়াত যেটো 2 আছে গতিকে আমি ইয়াত কি কৰিম ইয়াৰ পৰা 3 বেলেগ কৰি দিম এই দশমিকৰ হফালৰ পৰা তেনে হলে আমাৰ কি থাকিব 2 থাকিব মনত ৰাখিবা দশমিকৰ হফালে যেন 0 আছে গতিকে আমি গোটে সংখ্যা 23 টো ললো যেহেতু 0 আছে কোনো সংখ্যা নাই 23 ললো তার পিছত দেখো দশমিকৰ হফালে কি আছে 2 আর ইয়াত আছে কিমান 5 গতিকে 2 বনাবা হলে আমি কি কৰিব লাগিব 5 এর পৰা 3 লব লাগে যেহেতু দশমিকৰ হফালে আছে গতিকে আমি দশমিকৰ হফালে কি দিম 3 এতে চাবা যোগ 0.23553 হৈ যাব কারণ চাবা ইয়াত দশমিকৰ হফালে কিমান আছে 23 আৰু ইয়াৰ লগত দশমিকৰ হফালে মানে বাওফালে আছে 23 গতিকে হফালে 3 যোগ কৰিলে কিমান হ'ব আমাৰ ইয়াত 5 আহি যাব তুমি যদি দশমিক যোগ বিয়োগ কৰা জানা তেনহলে বুজিবা এটো গতিকে 100x সমান 23.3
চাবা প্লাছ যেহেতু এইটো এক্সৰ লগত মিলি গৈছে কাৰণ এক্সত কিমান আছে 0.2353535 এইটোতো 0.2353535 গতিকে এইটো আমি কি বহাই দিব পাৰো এক্স এতিয়া চাবা এক্স আৰু যেহেতু এইটো প্লাছ এক্স আছে ইফালে লিখিব মাইনাছ এক্স আৰু হফালে কি থাকিব 23.3 গতিকে একশো একশোর পৰা এক এক্স গেলে কিমান থাকিব 99x এই আগৰ দৰেই 23.3 চাবা যেহেতু 99 টো পূৰণ আছে এক্সৰ লগত গতিকে আমি এক্সটো সিফালে ৰাখিব লাগে আৰু হফালে আমি কি কৰিব লাগে হফালে 99 টো দিব লাগে গতিকে এক্সটো ৰাখি দিলো 23.3 যেহেতু 99 টো পূৰণ আছে গতিকে এইটো হৰণ হৈ যাব 99 ইটো হৈছে উলিব লগা সংখ্যা এতিয়া তুমি চাবা 3 নম্বৰটো অনুশীলনী 1.3 ৰ তলত দিয়া বেলেগ পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰা য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নটিকেল 0 আমি যি আগতে যিদৰে পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিলো ঠিক এনেদৰে পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব লাগে এইবিলাকত চাবা 3 ৰ 1 কি দিয়া আছে আমাৰ 0.6 ড্যাশ এনেকৈ দিব লাগে ধৰা হল ঠিক আগৰ দৰে এক সমান সমান কিমান এবাৰ 0.6 ড্যাশ চাবা এক সমান সমান তেনেহলে 0.66 ৰ ওপৰত ড্যাশ আছে গতিকে আমি এটো কেনেকৈ দিব পাৰো 6.6 পইণ্ট এনেকৈ দিব পাৰো ডট ডট দি দিয়া এতিয়া চাবা কেইটা সংখ্যা মানে পুনৰাবৃত্তি হৈছে আমাৰ ইয়াত দেখিছা যে ইয়াত এটা সংখ্যাহে পুনৰাবৃত্তি হৈছে গতিকে আমি ইয়াত 10 পূৰণ মাৰিলো ঠিক ইফালেও আমাৰ কি কৰিব লাগে 10 পূৰণ মাৰিব লাগে তেনেহলে ইয়াত কি হ'ব 0.666 ডট ডট চাবা 10 ৰ লগত x পূৰণ কৰিলে কি হ'ব 10x আৰু ইয়াত তো এটা শূন্য আছে গতিকে পূৰণ মাৰিলে আমাৰ দশমিক কোন ফালে যাব এই 6 এটা আহিব ইফালে আহিব ইয়াত আহিব কাৰণ শূন্য এটা আছে গতিকে 6 আগতে এইটো সংখ্যা বহাই দিয়া 666 ডট ডট গতিকে পইণ্ট আহিব আমাৰ ক'ত ইয়াত যেহেতু এটা শূন্য আছে গতিকে হ'বলে এটা এক ঘৰ যাব চাবা 10x সমান সমান গতিকে চাবা যেহেতু আমাৰ xৰ মানে xৰ সামনত মানে সন্মুখত মানে এইটো দশমিক সংখ্যাৰ সন্মুখত চোৱা ইয়াত কোনো মানে সংখ্যা না মানে 0 আছে গতিকে আমি এই সংখ্যাটো বনাব লাগে গতিকে এই সংখ্যাটো বনালে কেনেকৈ বনাম মানে এইটো 6 জন আছে মানে দশমিকৰ বাওফালে গতিকে বাওফালেটো আমি 6 টো বেলেগ কৰি দিম ইয়াত বেলেগ কৰি দিলো তেনেহলে ইয়াত কি থাকিব 0 আৰু ইয়াত কি থাকিব 0.666 গতিকে x ৰ লগত মিলি গৈছে চাবা এতিয়া 10x = 6 প্লাস যেহেতু এটা x ৰ লগত মিলি গৈছে গতিকে আমি ইয়াত x দিব পাৰো চাবা 10x যেহেতু x2 প্লাস আছে গতিকে এটো মাইনাস হ'ব সমান সমান 6 গতিকে 10x ৰ পৰা 1x গলে কিমান থাকিব 9x সমান সমান 6 ঠিক আগৰ দৰে যেহেতু পুৰণ আছে গতিকে এটো হৰণ হৈ যাব 6 ৰ লগত 1 সমান সমান গতিকে এতিয়া 3 দি কটাকটি কৰিব পাৰা 3 2 গুণ 6 3 3 গুণ 9 গতিকে ওপৰত কিমান হ'ব 2 আৰু তলত কিমান 3 এতিয়া চা তুমি 2 নম্বৰটো কি আছে 0.47 গতিকে আমি ঠিক এনেকৈ সলিউশন দিব পাৰা তুমি এনেকৈ লিখা ধৰা হল x সমান সমান ঠিক আগৰ দৰে 0.47 ড্যাশ তেন্তে x সমান সমান 0.4777 হৈ যাব গতিকে 7 ৰ ওপৰত হে ইয়াত ড্যাশ ড্যাশ গতিকে 7 হৈ যাব চাবা ইয়াত কেইটা সংখ্যা পুনৰাবৃত্তি হৈছে এটা সংখ্যা কাৰণ 772 গতিকে আমি ইয়াত কি পূৰণ মাৰিব লাগে 10 পূৰণ x আৰু হফালে কিমান পূৰণ মাৰিব লাগে 10 পূৰণ কি আছে 0.4777
7 ডট ডট দিব পাৰা এতিয়া চাবা 10 ৰ লগত x পূৰণ কৰিলে কি হ'ব 10x আৰু 10 ৰ লগত এটো পূৰণ মাৰিলে কিমান ক'ত যাব দশমিক আমাৰ মানে ইয়াত আহিব চাবা এনেকৈ আগতে বহাই দিবা যেহেতু এটা শূন্য আছে গতিকে ইয়াত দশমিক আহিব গতিকে ইয়াত 4 ৰ আগত আহিব গতিকে চাবা এইটো 10x ইকুৱেল যেহেতু আমাৰ x ৰ লগত মানে x যেটো ধৰি লৈছিল হেতুত কি আছে 0 পইণ্ট মানে আমাৰ ইটো সংখ্যাৰ লগত বাওফালে মাথন 0 আছে গতিকে এটো সংখ্যা আমি 4 লইলো তো কারণ ইয়াত কোনো সংখ্যা নাই গতিকে 0 আছে গতিকে 0 গটে সংখ্যাটো লইলো আমি চাবা এবাৰ কি আছে তাৰ পিছত কি আছে 4 আছে গতিকে ইয়াত আছে 7 হাতৰ পৰা কিমান ললে আমি 4 থাকিব ইয়াত 4 আছে যেহেতু গতিকে ইয়াৰ পৰা 3 লম যেহেতু দশমিকৰ হবলে আছে গতিকে আমি দশমিকৰ হবলে দিব লাগে তো মানে 4.3 প্লাস এতিয়া কি থাকিব এত 4 লৈছা তেনেহলে কি থাকিব 0 আর ইয়াৰ পৰা 3 লৈছা তেনেহলে কিমান থাকিব 4 7 7 7 7 ডট ডট দিব পাৰা চাবা তেনেহলে 10x সমান 4.3 প্লাস আর যেহেতু এটা x লগত মিলি গেছে গতিকে ইয়াত আমি x দিব পাৰো চাবা 10x ইকুৱেল সরি যেহেতু x2 প্লাস আছে গতিকে এটো মাইনাস হৈ যাব এটো মাইনাস দিব লাগে -x সমান 4.3 চাবা যেহেতু এটো বিয়োগ কৰিব লাগে গতিকে 10x ৰ পৰা x গলে কিমান থাকিব 9x ঠিক আগৰ দৰে 4.3 গতিকে চাবা 9 টো পূৰণ আছে গতিকে হিফালে গলে কি হ'ব হৰণ হ'ব কাৰ লগত 4.3 লগত চাবা 3 নম্বৰটো চাবা 3 নম্বৰ কিমান আছে আমাৰ 0.001 গতিকে ঠিক আগৰ দৰে এনেকৈ লিখিবা ধৰা হল x সমান 0.001 দেশ আছে চাবা x সমান কি হ'ব তেনেহলে 0. যেহেতু তিনিটা অঙ্কৰ লগত পুনৰাবৃত্তি হৈছে তিনিটা অঙ্ক ইয়াত চাবা 0 0 আৰু 1 হে পুনৰাবৃত্তি হৈছে গতিকে আমি ইয়াত 0 0 1 0 0 1 0 0 1 ডট ডট দিব লাগে চাবা এতে কেইটা অঙ্ক পুনৰাবৃত্তি হৈছে তিনিটা অঙ্ক কাৰণ 0 1 আৰু 1 গতিকে আমি কেৰে পূৰণ মাৰিব লাগে 1000 এর পূরণ মারিব লাগে মই প্রথমে কই দিছিল যে তিনটা সংখ্যা যদি পুনরাবৃত্তি হয় তাহলে 1000 পূরণ মারিব লাগে গতিকে আমি দুইটার মানে সমান সমান চিহ্ন হওয়ালে আর বাফালে দুইটার লগত আমি 1000 এর পূরণ মারু তাহলে 1000 পূরণ x আর হিফালে কিব 1000 পূরণ 0.001 001 001 ডট ডট দিব পারা সাবাইতে 1000 এর লগত x পূরণ মারলে কি হবে 1000x আর ইয়াত যেহেতু তিনটা শূন্য আছে গতিকে দশমিকটো 3 ঘর হবলে যাব গতিকে সাবা সংখ্যাটো আমি বহাই দিও 1001 001 001 সাবা দশমিকৰ হবলে মানে আমাৰ 3 ঘর হইবলে যাব গতিকে ইয়াত দশমিক হবো গতিকে এটো আমি বহাই দিলো ইয়াত কারণ এই 0 0 বিলাক দেয়া নাই মানে কারণ আছে গতিকে কোনো সংখ্যা আগতে মানে দশমিক যদি নাই গতিকে এটো আমি শূন্য দিব নোৱাৰো গতিকে ইয়াত যদি শূন্য দিতে নহলে কি হ'ব 001 গতিকে এটো হ'ব নোৱাৰে 001 পয়েন্ট এনে হ'ব নোৱাৰে এনে হ'ব পাৰে 0 পয়েন্ট এনে হ'ব পাৰে কিন্তু 001 মানে আমাৰ একৰ আগতে কি আছে শূন্য আছে গতিকে এটো হ'ব নোৱাৰে যদি সংখ্যা না থাকে তেনেহলে শূন্য দিব পাৰা গতিকে ইয়াত 1 আছে গতিকে শূন্য দিব নোৱাৰা চাবা এতিয়া 1000x চাবা যেহেতু আমাৰ ইয়াত কিমান আছে 001 001 গতিকে আমি পয়েন্টৰ হবলে কোনো সংখ্যা নাই গতিকে আমি একটো
বেলেগ কৰিব লাগে গতিকে 1 পইণ্ট তেনেহ'লে 1ৰ জেগাত কি দিয়া 0 দিয়া পইণ্ট দি তাৰপিছত কি থাকিব 001 001 001 এনেকৈ থাকি যাব তেনেহ'লে 1000 মানে 1001 সমান সমান চাবা 1 প্লাস আর ইটো x ৰ লগত মিলি গেছে গতিকে আমি ইয়াত x দিব পাৰো মানে ইয়াত কি আছে 0.001001 আৰু ইয়াতো 0.001 গতিকে ইটো x তেনেহ'লে চাবা এতিয়া 100x মানে 1001 যেহেতু x টো প্লাস আছে গতিকে ইফালে আনা তেনেহ'লে -x সমান সমান হিবালে কি থাকিব 1 গতিকে চাবা এবাৰ যেহেতু 1001 ৰ লগত 1x মাইনাস আছে গতিকে আমি এটো কিমান হ'ব 1001 ৰ পৰা 1x গলে কিমান হ'ব 999x সমান সমান আৰু হ'বলে থাকিব 1 গতিকে যেহেতু এটো পূৰণ আছে গতিকে হ'বলে দিয়া তেনেহ'লে কি হ'ব এটো হৰণ কাৰ লগত হ'ব 1 ৰ লগত হৰণ চাবা উদাহরণ 4টো আছে 0.54 ড্যাশ গতিকে আমি ইয়াত কি দিব লাগে আমি ঠিক একাদৰে আগৰ দৰে আমি সলিউশন দি লিখিব লাগে ধৰা হল x সমান সমান 0.54 ড্যাশ চাবা ঠিক আগৰ দৰে x সমান সমান 0.5 যেহেতু 4 ৰ ওপৰত আস্থান আছে গতিকে ইয়াত কি হ'ব 4 ডট দিব পৰা চাবা যেহেতু কেইটা অংক ইয়াত পুনৰাবৃত্তি হৈছে ইয়াত 4 পুনৰাবৃত্তি হৈছে গতিকে আমি 10 পূৰণ মানিব লাগে কাৰণ এটা সংখ্যা পুনৰাবৃত্তি হৈছে গতিকে 10 পূৰণ x সমান সমান আর এইফালে 10 পূরণ 0.54 ডট সরি 0.544 বহাই দিয়া এতিয়া চাবা 10 ৰ লগত x পূৰণ মাৰিলে কিমান হ'ব আমাৰ 10x আর চাবা ইয়াতো পূৰণ মাৰিলে কিমান হ'ব আমাৰ এক গড় দশমিক যেটো আছে এক গড় হ'বলে যাব গতিকে ইয়াত দশমিক হ'ব গতিকে হ'ব সংখ্যাটো 5444 যেহেতু এক গড় দশমিক আছে গতিকে মানে এটা শূন্য আছে গতিকে এক গড় দশমিক হ'ব ইয়াত আহিব মানে ইয়াত আহিব চাবা 10x ইকুৱেল এতিয়া চাবা তুমি যেহেতু আমি ধৰি লোৱা x টোৰ আগত কি আছে 0 আছে গতিকে আমি 5 টো ল'ব লাগে মানে হিফালে কোনো সংখ্যা নাই গতিকে 5 টো ললো তাৰ পিছত চোৱা তুমি ইয়াত কি আছে তাৰ পিছত কিমান আছে ইয়াত 0.5 আছে মানে আগতে এটো অলপ বেলেগ হ'ব চাবা 0.5 আছে গতিকে আমি এটা কথা এটো এনেকৈ লিখি ল'ব লাগে আগতে 0.4444 ডট দি দিয়া 10x ইকুৱেল যেহেতু ইয়াত 5 আছে মানে সমান চিহ্নৰ হ'বলে ইয়াত দেখা মানে দশমিকৰ হ'বলে কিমান আছে 5 আছে গতিকে ইয়াত তো 5 না ইয়াত 4 ওলাইছে আমাৰ কি কৰিব লাগে তাত 1 দিব লাগে তাত কিমান দিব লাগে 1 দিব লাগে গতিকে 5 ৰ পৰা মই 1 দিম কেনেকৈ দিম চাবা এটো 5 ৰ পৰা যেহেতু এটা দশমিকৰ হ'বলে আছে মানে তেনেহ'লে ইয়াত কেনেকৈ দিম এটো কেনেকৈ দিম চাবা ইয়াৰ 5.0 ৰ পৰা 1 দিব লাগে গতিকে আমি কেনেকৈ দিম চাবা এটো মাইনাস কৰিম গতিকে যেহেতু ওপৰটো আছে দাৰ কৰিলে কিমান হ'ব 10 ৰ পৰা 1 গলে কিমান হ'ব 9 আৰু পয়েন্টৰ জাগাত পয়েন্ট আৰু 5 ৰ পৰা 1 লৈছে তেনেহ'লে কিমান থাকিব 4 গতিকে আমাৰ ইয়াত কিমান থাকিব 4.9 তাৰ পিছত হ'বলে ঠিক একই হৈ যাব সেম হৈ যাব কাৰণ একটো তো হ'বলে দি দিছো 0.5 হৈ যাব এবাৰ 444 ডট দি দিয়া চাবা 10x প্লাস ইকুৱেল 4.9 আর যেহেতু এটা x ৰ লগত মিলি গেছে গতিকে ইয়াত x বহাই দিলো চাবা 10x যেহেতু x2 প্লাস আছে গতিকে ইয়াত -x হ'ব
সমান সমান 4.9 চাবা 10xৰ পৰা 1x গ'লে কিমান থাকিব 9x আৰু ইয়াত 4.9 যেহেতু 9 ৰ লগত x টো পূৰণ আছে গতিকে 9 টো আমি হবলৈ দিম মানে 9 টো হবলৈ দিম গতিকে এটো 4.9 ৰ লগত হৰণ হ'ব যেহেতু পূৰণ আছে এটো চাবা এতিয়া 5 নম্বৰটো চোৱা ঠিক আগৰ দৰে এনেকৈ দেখা 5 নম্বৰত কি আছে 0.59 তলত ডেছ আছে ওপৰত ডেছ আছে চাবা এটো ঠিক আগৰ দৰে এনেকৈ লোৱা ধৰা হল x সমান 0.59 এনেহলে x সমান 0.59999 হৈ যাব যেহেতু উপর 9 এর উপৰত হে আস্তানা আছে চাবা এটো ইয়াত কেইটা অংক পুনৰাবৃত্তি হৈছে মানে ইয়াত চাবা ইয়াত 9999 এটো হে পুনৰাবৃত্তি হৈছে মানে বাৰে বাৰে ঘূৰিছে গতিকে এটো আমি এটা অংক পুনৰাবৃত্তি হৈছে গতিকে আমি 10 এর পূৰণ মাৰিব লাগে 10 পূৰণ x আৰু হিফালে 10 পূৰণ 0.599 এনেকৈ বহাই দিয়া এতিয়া চাবা 10 ৰ লগত x পূৰণ মাৰিলে কিমান হ'ব 10x আৰু ইয়াত পূৰণ মাৰিলে কিমান হ'ব 1.1 গড় হিফালে যাব গতিকে ইফালে দশমিক হ'ব ইয়াত দশমিক হ'ব যেহেতু এটা শূন্য আছে গতিকে ইয়াত দশমিক হ'ব গতিকে আমি দিম 599 আগত বহাই দিয়াটো যেহেতু দশমিক ইফালে হ'ব গতিকে পাছত ইফালে ইয়াত দশমিক বহাই দিয়া এতিয়া চাবা 10x ঠিক চাবা আমাৰ ইয়াত যেটো x আছে মানে এটোৰ পৰা কিমান ললে আমি কিমান থাকিব লাগিব মানে ইয়াৰ পৰা কিমান বেলেগ কৰিলে আমাৰ জানি x ৰ সমান হৈ যায় গতিকে এটো আমি কিমান সাইড কৰিম যেহেতু x ৰ মানে আমাৰ দশমিকৰ হবলে কিছুই নাই মানে কোনো সংখ্যা নাই গতিকে এটো আমি 5 টো লৈ দিলো যেহেতু এটা 5 আছে গতিকে 0 বনাব লাগে গতিকে 5 ললো আৰু দশমিকৰ হবলে কিমান আছে 5 ইয়াত আছে 9 গতিকে ইয়াত 9 ৰ পৰা কিমান ললে 5 থাকিব আমি দেখিলো যেহেতু দশমিকৰ হবলে আছে গতিকে দশমিক দিলো ইয়াৰ পৰা 9 ৰ পৰা 4 গেলে হে কিমান থাকিব 5 গতিকে 4 ললো এতিয়া চাবা কিমান থাকিব ইয়াত তো 0 থাকিব কাৰণ ইয়াত তো 5 লৈ গিছো আৰু ইয়াত 9 ৰ পৰা 4 লৈ গিছো তেনেহলে কিমান থাকিব 5 9 9 ডট ডট দিব পাৰা 10x সমান 5.4 আৰু যেহেতু এটো x ৰ লগত মিলি গিছে চাবা এটোৰ লগত মিলি গিছে গতিকে আমি ইয়াত x দিলো ঠিক আগৰ দৰে x 10x যেহেতু এটো প্লাস আছে গতিকে এটো মাইনাস কৰি দিয়া নেকৈ 5 আৰু হবলে কি থাকে 54 চাবা ঠিক আগৰ দৰে 10x ৰ পৰা 1x গলে কিমান x থাকিব 9x সমান 5.4 ঠিক আগৰ দৰে যেহেতু এটো x ৰ লগত 9 পূৰণ আছে গতিকে হবলে দেতেন হলে কি হ'ব হৰণ 5.4/9 এতিয়া তুমি 6 নম্বৰটো চোৱা কি আছে 0.345 আৰু 45 ৰ ওপৰত কি আছে আস্তানা আছে গতিকে 45 এনেকৈ হ'ব ঠিক আগৰ দৰে এনেকৈ তুমি সলিউশন দিন এনেকৈ লেখা ধৰা হল x সমান কি হ'ব 0.345 গতিকে চাবা ঠিক আগৰ দৰে এনেকৈ দিয়া x সমান যেহেতু ইয়াত x আছে আৰু ইফালে কি আছে 0.3454545 এনেকৈ বহাই দিয়া যেহেতু 45 ৰ ওপৰত আস্তানা আছে গতিকে চাবা ইয়াত কিমান অংক পুনৰাবৃত্তি হৈছে দুটা অংক মাথন 454545 কিন্তু পুনৰাবৃত্তি হোৱা নাই গতিকে আমি ইয়াত কি দুটা অংক পুনৰাবৃত্তি হলে আমাৰ 1 ৰ পূৰণ মাৰিব লাগে গতিকে 100 পূৰণ x সমান 100
পূৰণ 0.345454 ডট ডট চাবা 1 লগত x পূৰণ মাৰিলে কিমান হ'ব 100x আৰু ইয়াত যেহেতু দুটা শূন্য আছে গতিকে দশমিকটো হ'বলৈ 2 ঘৰ যাব গতিকে ইয়াত দশমিক আহিব গতিকে 0 দিব নালাগে 34545 গতিকে দশমিকটো 34 আহি যাব গতিকে আমি ইয়াত দশমিক দিলো এতিয়া চাবা 100x ইকুৱেল যেহেতু আমাৰ ইয়াত চাবা লক্ষ্য কৰিবা মানে আমাৰ দশমিকৰ বাওঁফালে কোনো সংখ্যা নাই গতিকে আমি কোনো সংখ্যা মানে ইয়াত কিমান আছে 34 আছে গতিকে আমি কোনো সংখ্যা থাকিব নালাগে কাৰণ এটোৰ সংখ্যাৰ লগত মিলাব লাগে গতিকে ইয়াৰ পৰা আমি 34 লৈ যাম যেহেতু ইয়াত যেহেতু আছে শূন্য আছে গতিকে ইয়াত তো শূন্য নাই ইয়াত 34 আছে গতিকে ইয়াত শূন্য বনাব লাগে গতিকে আমি 34 টো লৈ আহিলো ইয়াত পয়েন্ট দিলো যেহেতু পয়েন্ট আছে চাবা তাৰ পিছত কি আছে 34 আৰু ইয়াত কিমান আছে 54 গতিকে ইয়াৰ পৰা 5 ৰ পৰা আমাৰ কি দিব লাগে জানি 3 থাকে তেনেহলে 5 ৰ পৰা কিমান ললে 3 থাকিব 2 ললে এতিয়া চাবা ঠিক মিলি যাব এটা কি থাকিব সন্মুখৰ পৰা গটেইবিলাক সংখ্যা লৈ গৈছো তেনে 0 থাকিব আৰু ইয়াৰ পৰা 5 ৰ পৰা 2 লৈ গৈছো তেনেহলে কি থাকিব 3 তাৰ পিছত 4 5 4 5 ডটত বহাই দেন এনেকৈ ঠিক আগৰ দৰে 100x ইকুৱেল 34.2 প্লাস যেহেতু এটা x লগত মিলি গেছে গতিকে ইয়াত x বহাই দিয়া ঠিক একেদৰে 100x যেহেতু x টো প্লাস আছে গতিকে এফালে আহিলে কি হ'ব -x সমান সমান 34.2 চাবা সৰি ইয়াত x আছিল চাবা 100x ৰ পৰা মানে 100x ৰ পৰা 1x গলে কিমান থাকিব 99x সমান সমান তাত কি থাকিব 34.2 যেহেতু 99 টো x ৰ লগত পূৰণ আছে গতিকে হিফালে গলে কি হ'ব হৰণ 34.2 by 99 চাবা এতিয়া 7 নম্বৰটো চোৱা 32.1235 আৰু 35 ৰ ওপৰত কি আছে আস্তানা আছে গতিকে আগৰ দৰে ধৰি লোৱা ধৰা হল x সমান সমান 32.1235 ড্যাশ ঠিক আগৰ দৰে x সমান সমান 32.12 যেহেতু 35 ৰ লগত ওপৰত ড্যাশ দিয়া আছে গতিকে 35 বহাই দিয়া এনেকৈ ডট ডট দি দিয়ে পিছত চাবা ইয়াত কেইটা অংক আমাৰ পুনৰাবৃত্তি হৈছে দেখা গ'ল যে 35 পুনৰাবৃত্তি হৈছে 12 টো পুনৰাবৃত্তি হোৱা নাই 32 টো পুনৰাবৃত্তি হোৱা নাই গতিকে আমি কি দিব লাগে ইয়াত দুটা সংখ্যা পুনৰাবৃত্তি হলে কিমান পূৰণ কৰিব লাগে 100 পূৰণ 100 পূৰণ x সমান সমান আৰু ইয়াতো 100 পূৰণ 32.1235 এনেকৈ যাব এতিয়া চাবা 1 ৰ লগত x পূৰণ মাৰিলে কিমান হ'ব 100x আৰু যেহেতু ইয়াত দুটা শূন্য আছে গতিকে আমাৰ সমান সমান চিহ্নৰ মানে দশমিকটো কিমান যাব 2 ঘৰ হফালে যাব গতিকে দশমিকটো ইয়াৰ পৰা ইয়াত আহিব যেহেতু দুটা শূন্য আছে ঠিক আগৰ দৰে তেনেহলে 3212 পইণ্ট মানে 12 আহিব দশমিক 35 চাবা ইয়াত লক্ষ্য কৰা দুটা শূন্য আছে গতিকে ইয়াত দশমিক হ'ব গতিকে ইয়াত 12 2 ৰ সন্মুখত আহিব গতিকে 2 ৰ সন্মুখত বহাই দিছো এতিয়া চাবা 100x সমান সমান এতিয়া চাবা
আমাৰ এইটো সংখ্যাৰ লগত কিমান আছে তাৰমানে 32 আছে আগত আমাৰ ইয়াত কিমান আছে সন্মুখত 3 2 1 2 গতিকে ইয়াত 32 থাকিব লাগিব গতিকে ইয়াৰ পৰা কিমান ললে 32 থাকিব এটো মনত ৰাখিবা আমি এনেকৈ বিয়োগ কৰিব লাগে 3 2 1 2 32 টো বিয়োগ কৰি দিয়া যেহেতু 32 থাকিব লাগে ইয়াত মানে 32 বাদ দি লব লাগে তেনেহলে 0 2 পৰা 2 গলে 0 আৰু যেহেতু ওপৰটো সৰু আছে গতিকে দাঁৰ কৰিব লাগে দাঁৰ কৰিলে কিমান হ'ব 11 11 পৰা 3 গলে কিমান থাকিব 8 আর ইয়াত 1 আৰু 3 টো থাকি যাব যেহেতু এক দাঁৰ কৰি লৈছে তেনেহলে এক থাকিব গতিকে আমি কিমান বহাই দিব পাৰো 3 1 8 0 পয়েন্ট দি দিয়া তার পিছত চোৱা তুমি ইয়াত কিমান আছে 12 আর ইয়াত কিমান আছে 35 তার মানে ইয়াত কিমান আছে 12 আর ইয়াত কিমান আছে 35 গতিকে আমি 35 এর পৰা কিমান ললে আমি 12 থাকিব সাবাক গতিকে ইয়াত তো 12 আছে গতিকে মানে ইয়াত 12 আছে গতিকে ইয়াত 35 আছে গতিকে 35 এর পৰা কিমান ললে আমি পয়েন্টৰ হফালে আমাৰ কি থাকিব 12 থাকিব সাবা এটো হে আগৰ দৰে বিয়োগ কৰিব লাগিব কাৰণ 35 এর পৰা এতিয়া সাবা 35 এর পৰা 12 গলে কিমান থাকিব যেহেতু 5 এর পৰা 2 গলে 3 আৰু 3 এর পৰা 1 গলে 2 মানে ইয়াত কি হ'ব আমাৰ 23 আহিব আৰু ইয়াত কিমান থাকিব এবাৰ 12 সাবা তেনেহলে ঠিক একেদৰে যেহেতু যেনেকৈ দিছো ইয়াত 32 থাকি যাব আৰু পয়েন্টৰ হফালে ঠিক x এর দৰে হৈ যাব যেনেকৈ x আছে আমাৰ 1 2 35 35 ডট ডট এনেকৈ হৈ যাব এতিয়া সাবা 100x ইকুৱেল 3180.23 আর যেহেতু এটা 100 লগত মিলে গেছে গতিকে আমি একটু x দিব পারো সাবা এতে 100x যেহেতু x তো প্লাস আছে গতিকে এটা হলে মাইনাস হবে 318023 সাবা 100x এর পর 1x গেলে কিমান থাকিব 99x সমান ইয়াত কিমান থাকিব 3180.23 সাবা ইয়াত 100 সমান তেনেহলে যেহেতু 99 টো পূরণ আছে গতিকে হব গেলে কি হব হরণ হব সাবা এতে তুমি 8 নম্বৰ তো 0.37 আৰু হাতৰ ওপৰত কি আছে আষ্টানা আছে গতিকে ঠিক আগৰ দৰে এনেকৈ ধৰি লব লাগে ধৰা হল x সমান 0.37 ড্যাশ ঠিক আগৰ দৰে x সমান 0.3 যেহেতু হাতৰ ওপৰত আষ্টানা আছে গতিকে 7 7 7 7 বহাই দেন এখন সাবা কেইটা অঙ্ক ইয়াত পুনরাবৃত্তি হৈছে দেখা গল যেন এটা সংখ্যা পুনরাবৃত্তি হৈছে 7 গতিকে ইয়াত আমি এটা 10 পূরণ মাৰিব লাগে 0.37 সরি ইয়াত 10 পূরণ মাৰিলে গয় 10 পূরণ 0.37777 ঠিক সাবা 10 লগত x পূরণ মারলে কি হবে 10x আর 10 লগত এটু পূরণ মারলে কি হব তার মানে আমার দশমিকটো এক ঘর হয়ে বলে যাব গতিকে ইয়াত এটু ইয়াত দশমিক হব 377 টো আগতে বহাই দেন কোন যেহেতু পয়েন্ট ইয়াত আছে গতিকে এটা শূন্য আছে গতিকে ইয়াত ইয়াত দশমিক হব গতিকে দশমিক ইয়াত আহিব সরি 10x সমান ঠিক আছে সোয়া তুমি ইয়াত কিমান আছে 0 গতিকে ইয়াত 3 আছে গতিকে আমি এটু সংখ্যা লব লাগে ইয়াত 0 হ'ব লাগে গতিকে এটু 3 লৈ ললো তার পিছত চাবা পয়েন্ট তার পিছত ইয়াত কিমান আছে 3 ইয়াত তো 7 আছে গতিকে ইয়াত তো 3 বানাব লাগে গতিকে ইয়াৰ পৰা কিমান ললে 3 হ'ব আমাৰ 4 ললে
তাৰপিছত চাবা ইয়াততো 0 হৈ গৈছে, ঠিক 100 সমান হৈ যাব 0.3777। চাবা 10x ইকুৱেল 3.4 আৰু এইটো যেহেতু x লগত মিলি গৈছে গতিকে x বহাই দিম ইয়াত, তেনেহ'লে 10x যেহেতু x টো প্লাস আছে এইফালে কিন্তু মাইনাস হ'ব x সমান 3.4। এতিয়া চাবা 10x ৰ পৰা 1x গ'লে কিমান থাকিব 9x সমান 3.4। চাবা যেহেতু x টো 9 ৰ লগত পূৰণ আছে গতিকে x টো ৰাখি দিয়া, তেনেহ'লে 9 টো 3.4 ৰ লগত হৰণ হ'ব। এতিয়া চাবা 4 নম্বৰটো 0.9999 ডটক p/q ৰ আহেৰ প্ৰকাশ কৰা, তাৰমানে এইটো আমাক p/q ৰ আহেৰ যেনেকৈ প্ৰকাশ কৰিলে সেনেকৈ প্ৰকাশ কৰিব কৈছে। আৰু তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি? তোমাৰ শিক্ষক আৰু সভাপতিৰ লগত এই উত্তৰ কি অৰ্থবহ আলোচনা কৰা, এইটো মনত ৰাখিবা। তাৰমানে আমাৰ এইটোহে কৰিব লাগে আৰু আটাইবিলাক নালাগে আমাৰ। ঠিক আছে, 4 নম্বৰটো চোৱা। 4 নম্বৰটো ঠিক একেদৰে ধৰি লোৱা, ধৰা হ'ল x সমান কিমান 0.9999। ইয়াত কিমানটা অংক পুনৰাবৃত্তি হৈছে দেখা গ'ল যেন এটা সংখ্যা 9, গতিকে আমি 10 পূৰণ মানো আৰু ইয়াতো 10 পূৰণ 0.999। চাবা 3 ৰ লগত x পূৰণ কৰিলে 10x সমান আৰু ইয়াত পূৰণ মাৰিলে কিমান হ'ব, দশমিকৰ 1 গড় সিফালে যাব, গতিকে 9.999 ডট বহাই দিব পাৰা। গতিকে 10x সমান যেহেতু আমাৰ ইয়াতো সন্মুখত কোনো সংখ্যা নাই গতিকে আমি ইয়াতো কোনো সংখ্যা থাকিব নালাগে, গতিকে নটো লৈ আহিলোঁ। তাৰপিছত ইয়াত 9 আছে মিলি গৈছে, গতিকে এইটো আৰু কোনো সংখ্যা ল'ব নালাগে। গতিকে চাবা ইয়াত 0 পইণ্ট আৰু কি হ'ব 9999 ডট বহাই দিব পাৰা। চাবা 10x সমান 9 প্লাছ এইটোতো x ৰ লগত মিলি গৈছে, গতিকে আমি ইয়াত x বহাই দিম। এতিয়া চাবা 10x যেহেতু x টো প্লাছ আছে গতিকে ইফালে আনা মাইনাছ হ'ব আৰু তাত কিমান থাকিব 9। চাবা 10x ৰ পৰা 1x গ'লে কিমান থাকিব 9x ইয়াৰ দৰে আৰু ইয়াত থাকিব 9, গতিকে x সমান যেহেতু 9 টো পূৰণ আছে গতিকে ইয়াত 9/9 হ'ব, কাৰণ তাত 9 আছে আৰু এইটো হৰণ হৈ যাব। গতিকে x সমান 9/9 মানে কিমান, এইটো কথা মনত ৰাখিবা। ওপৰৰ আৰু নিচত যদি একই সংখ্যা থাকে তেনেহ'লে তাৰ মানটো হ'ব 1, এইটো মনত ৰাখিব লাগিব। গতিকে সেইটোৱে কৈছে যেন তোমাৰ উত্তৰটো দেখি আচৰিত হৈছে নেকি, তাৰমানে এইটো 1 ওলাইছে সেইকাৰণে হৈছে এইটো। ঠিক আছে, যদি বুজি নাপাবা তেনেহ'লে মোক কমেণ্ট কৰি মই আৰু ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।